আমাৰ এটা কেছ এটা হৈ আছিল গুৱাহাটী চিটিত বহুদিন ধৰি। আমাৰ ইয়াৰ বশিষ্ঠ চাৰিআলিত থানাৰ পৰা 500 মিটাৰ দূৰত এটা ঘটনা ঘটিছিল 12 জুনত। এখন গাড়ীৰ পৰা গ্লাছ ভাঙি কিবা নথি পত্ৰ লৈ গৈছিল। তাৰে পিছত আৰু এটা ঘটনা ঘটিছিল 17 জুনত বেলতলা এজিৰ পৰা, তাতেও নথি পত্ৰ আৰু পইচা লৈ গৈছিল। আৰু এই যোনে গ্ৰুপটি কৰিছে, এই গ্ৰুপটি গুৱাহাটীৰ লগতে মানে মোৰ এৰিয়াটো আছে, লগতে কামাখ্যা, পাণবজাৰ, পল্টন বজাৰ, চান্দমাৰীত বহুত ঘটনা কৰি আছিল। তো সেই হিচাপে এই গেংটো আমি বহুত ছাৰ্ভিলেঞ্চ আৰু টেকনিকেল ইনপুট চোৱা গ'ল। আৰু মানে CP ছাৰৰ তত্ত্বাৱধানত এই গেংটো আমি ট্ৰেছ কৰিব গম পালোঁ যে এইটো হ'ল ইণ্ডিয়াত ফেমাছ গ্ৰুপ হয়। ইয়াৰ নামটো হ'ল ট্ৰিচি গেং বুলি কয়। ইহঁতে তামিলনাডু বেছ হয়। তো ইহঁতক আমি চাৰ্চ কৰা আৰম্ভ কৰিলোঁ। তো তাৰপিছত আমি যোৱা ৰাতি আমি ইহঁতক মালিগাঁও আৰু কামাখ্যাৰ পৰা পিক আপ কৰোঁ। 5জন তামিলনাডু ত্ৰিচুপুলামৰ হয়, সেইকাৰণে ইহঁতক ট্ৰিচি গেং বুলি কয়। কিন্তু 2জন পাৰ্মানেণ্টলি এতিয়া হেৰিত থাকে, মহাৰাষ্ট্ৰত থাকে। তো তেওঁলোকৰ নামকেইটা হ'ল বিশাল নাইডু, ইয়াৰ ঘৰ হ'ল ত্ৰিচুপল্লিম। তাৰপিছত কাদ্ৰিবল আমৰণ নাইডু, ইয়াৰ ঘৰ আপোনাৰ ত্ৰিচুপুলাম, কিন্তু এতিয়া মহাৰাষ্ট্ৰত থাকে। তাৰপিছত শংকৰ নাইডু, ইও তামিলনাডু ত্ৰিচুপুলামত। কাৰ্তিয়ামুৰম নাইডু তামিলনাডুত ত্ৰিচুপুলামত থাকে। আৰু একজন আছে ভেংকটেশ মান্না নাইডু, এতিয়া মহাৰাষ্ট্ৰত কিন্তু পাৰ্মানেণ্টলি ত্ৰিচুপুলামৰ হয় গোটেইকেইজন। আৰু এওঁলোকৰ পৰা আমি পাইছোঁ যিবিলাক মানে গ্লাছ ভাঙাত ব্যৱহাৰ কৰা বস্তু, গ্লাছটো মানে ভাঙি যেনেকৈ বস্তুটো লৈ যায় সেইটো। আৰু তাৰপিছত বেগ আৰু চুৰি সামগ্ৰী কিছুমান পাইছোঁ। আৰু পইচাখিনি ইহঁতে যিখিনি পইচা চুৰ কৰি লৈ গৈছে সেইখিনি অলৰেডি খৰচ কৰিছে। আৰু ঘটনাৰ লগত যিবিলাক বস্তু পোৱা যায় সেইবিলাক ইহঁতে বেছিভাগ থ্ৰ' ডাউন কৰে, মানে পানীত দলাই দিয়ে বা বেগটো ক'ৰবাত য'তে ত'তে পেলাই গুচি যায়। তো এওঁলোকৰ তদন্ত চলি আছে। বাকী যিমানটা কেছ আছে অলৰেডি ইহঁতে কনফেছ কৰিছে গোটেইটা কেছত জড়িত থকা বুলি। আমি তদন্ত এতিয়া গুৱাহাটী চিটিত 5টা 4টা। ইহঁতৰ মেইন মটটো হ'ল এনেকুৱা যে ইহঁতে আজি গুৱাহাটী চিটিত কৰিলে কালি মুম্বাইত কৰিব, বা ত্ৰিপুৰা বা তোমাৰ বা বৰোদ্ৰা, এনেকুৱা ডাঙৰ ডাঙৰ যিবিলাক চিটি আছে তাত এইবিলাক কৰি থাকে। সিহঁতে এটা পিৰিয়ড টাইম লৈ লয় যে আজি ইয়াত 15-20 দিন একমাহ থাকিম আৰু বেলেগ চিটিত যে কৰিম। তেওঁলোকৰ সেইকাৰণে ইহঁতৰ ফেমাছ নাম, যেনেকৈ ইৰাণী গেং বুলি ফেমাছ এটা নাম আছে, এওঁলোকৰ এটা ফেমাছ নাম আছে ট্ৰিচি গেং। ট্ৰিচি গেং বুলি কোৱাৰ লগে কাৰণ ইহঁতে ত্ৰিচুপুলামৰ হয়। ইহঁতৰ সেইকাৰণে মেইনলি ট্ৰিচি গেং বুলি কোৱা হয়। আৰু ইহঁতৰ মেইন মন্ত্ৰটো হ'ল গ্লাছটো ভাঙি যোৱা। গ্লাছটো ভাঙাত দেখিছে আপোনালোকে, সৰু সৰু এইবিলাক ইউজ কৰে, এই কৰি মানে গ্লাছটো মানে ওচৰৰ পৰা ভাঙি দিয়ে, তাৰ পৰা বস্তুখিনি লৈ যায়। বাকী এইটো তদন্ত চলি আছে আৰু আমি চাই আছোঁ। ইহঁতে ছাৰ্ভে কৰে ইয়াত, মানে ইহঁত বহুত ছাৰ্ভিলেঞ্চ কৰে। আৰু ইয়াতে নহয় বুলি কৈছোঁ, যিমান মানে মেট্ৰ' চিটি আছে ধৰি লওক ইণ্ডিয়াত, তেওঁলোক চবতে এইবিলাক ইনচিডেণ্ট কৰি আছে। ইয়াতে এনেই টেম্পৰাৰী ৰেচিডেঞ্চ লয় আৰু বা কামাখ্যা হওক, মালিগাঁও, সেই এৰিয়াত টেম্পৰাৰী এটা ৰেচিডেঞ্চ লয় আৰু য'তে ত'তে থকাৰ কাৰণে। ইহঁতে লাষ্ট আমি ঘটনা হিচাপেতো ইহঁতৰ লাষ্ট 15-20 দিনমান ধৰি ঘটনা কৰিছে, কাৰণ 5, 6, 8টা ইনচিডেণ্ট হৈছে। তো ইহঁতে ৰেকিও কৰে আৰু ঘটনাবিলাক কৰি থাকে। সদায় এদিন কৰি উঠি নেক্সট এটা বেলেগ এৰিয়াত কৰিব ধৰে। যেনেকৈ আমাৰ মোৰ এৰিয়াত কৰিলে 12 তাৰিখে, তাৰপিছত চান্দমাৰীত কৰিলে, পল্টন বজাৰত কৰিলে, তাৰপিছত আপোনাৰ কামাখ্যাত কৰিলে, তাৰপিছত আৰু এটা বেলতলাত কৰিলে। তো আৰু বেলেগ বেলেগ আৰু জেগা কিছুমান ওলাব, এতিয়া তদন্তত আহি আছে। অসম লিংকৰ লগত এতিয়া তদন্তত অহা নাই এতিয়ালৈকে, কিন্তু এওঁলোকে ইণ্ডিপেণ্ডেণ্ট হিচাপে কৰে। কাৰণ ইহঁতৰ গেংটো আমি যিহেতু ট্ৰিচি গেং বুলি কৈছোঁ, ইহঁতে মুম্বাইতো কৰা বুলি কৈছোঁ, বৰোদাতো কৰে, বা বেলেগ বেলেগ আমি ইনপুট পাইছোঁ বেলেগ বেলেগ ত্ৰিপুৰাতো কৰে, বহুত আণ্ডাৰ ষ্টেটতো কৰে। এতিয়া আমি তদন্ত চলাই আছোঁ, এইটো গেংগে চলাই আছে নে কোনটো চলাই আছে, কাৰণ থাকিলে আমি তদন্তত ওলাই যাব।